আজি ৰাতিপুৱাই প্ৰথমতে ইহঁতক আগে মই কলা চাউলৰ গুড়াটো খুন্দিব দিছোঁ। মানে কলা চাউলৰ পিঠাৰ অৰ্ডাৰ আছে, ৰাতিপুৱা সোনকালে দিব লাগিব। সেইকাৰণে ৰাতিপুৱাই প্ৰথমতে কলা চাউলখিনি খুন্দিব দিলোঁ। কলা চাউলখিনি অলপ অলপকৈ খুন্দিব দিছোঁ। এতিয়া মানে কি হয়, কলা চাউলটো যদি খুন্দি পেলাই মানে জমা কৰি থৈ দিওঁ, মানে যদি বেছি দেৰি হৈ যায় মানে গুড়াটো সোনকালে মানে গোন্ধ ওলাব লয়, মানে গোন্ধাই যায়। সেইকাৰণে গুড়াটো অলপ অলপকৈ খুন্দি থাকোঁ আৰু বনাই থাকিম একেলগে। ঠাণ্ডাৰ দিনত ভাল, কিন্তু গৰম দিনত কলা চাউলৰ পিঠাটো বনাব অলপ অসুবিধা হয়। বহুত সময় হ'লে গুড়া সোনকাল গোন্ধ ওলাই যায়। সেইকাৰণে তাড়াতাড়ি মই বনাই আছোঁ, ইফালে ইহঁতে কলা গুড়া খুন্দি আছে। পিছে কাম কৰা মানুহো বেছি নাই। বগা গুড়াখিনি খুন্দা হোৱাৰ পাছত ইফালে আকৌ তিলখিনি খুন্দিব ল'লোঁ। মানে তিল পিঠাৰো অৰ্ডাৰ আছে যে, সেইকাৰণে। পিছে আমি তিলখিনি আৰু গুড়খিনি একেলগে খুন্দি লওঁ, আৰু এই যি জৰ্জৰীয়া হয় মানে চালনি দি আকৌ চালি দিওঁ তিলখিনি। আগতে আমি তিল পিঠাটো বনাব জনাই নাছিলোঁ। মানে কি হয়, গুড়টো পগাই লওঁ যে, পগাই লোৱাৰ পাছত কি হয়, পিঠাখন ভিজি ভিজি উঠে, মানে বহুত কমপ্লেইন আহে। তাৰ পাছত আৰু মই হঠাতে এদিন গাড়ীত আহি থাকোঁতে মানে এজনী বাইদেৱে মোক ক'লে যি তিল আৰু গুড়খিনি একেলগে খুন্দিবাচোন আৰু চালনি দি চালি দিবা, তেতিয়া ভাল হয়। সেই বাইদেউজনী কোৱাৰ পিছতে মই এনেকুৱাকৈ তিলটো খুন্দিব ল'লোঁ। আগতে বহুত প্ৰব্লেম হৈছিল আমাৰ তিল পিঠা, মানে দোকানত দিলে পিঠাটো যিহেতু ভিজি উঠে, ভিজি উঠিলে দোকানীয়ে মানে পিঠাটো বেয়া হোৱা বুলি ভাবে আৰু তাৰ পাছত আমাক ৰিটাৰ্ণ দি দিয়ে। এতিয়া পিছে তিল পিঠাখিনি আমাৰ বনাব ভাল হয়, মানে এনেকুৱাকৈ গুড়েদি খুন্দি লৈ আকৌ চালনি দি চালি দিওঁ। তাৰ পাছতে আকৌ মই এয়া গুড়ৰ লাড়ু ভাজি আছোঁ। আজি মানে গুড়ৰ লাড়ুৰ অৰ্ডাৰ আছে, মানে বগা লাড়ুৰ অৰ্ডাৰ নাই। সেইকাৰণে মই এইখিনি গুড়ৰ লাড়ুৰ কাৰণে ভাজি আছোঁ। লাড়ুখিনি ভাজা হোৱাৰ পিছতে আকৌ লাড়ুখিনি বনাবলৈ ল'লোঁ। পিছে লাড়ু বনোৱা মানুহ বেলেগ নহয় দিয়ক, আমাৰ আলহীখিনি মানুহখিনি দিয়ে মই মানে লাড়ুখিনি বনাই আছোঁ। ইহঁতেও মানে লাড়ু মানে বনাই পোৱা নাছিল যে, কৈছে আৰু যি লাড়ু বনাই চাওঁ দে কেনেকুৱা হয়। এয়া আমি গোটেইকেইটাই লাড়ুখিনি বনাই আছোঁ। ইফালে আকৌ লাড়ুখিনি বনোৱা হোৱাই নাই, কিন্তু ইমান ডাঙৰ এজাক বৰষুণ আহিল। মানে কি হয়, লাড়ুটো বনাই থ'লে যদি হঠাতে বৰষুণ আহি যায়, মানে অলপমান দেৰিকৈ লাড়ুবিলাক ঢিলা ঢিলা হৈ যায়, মানে মিঠৈটো গলি যোৱা টাইপৰ নিচিনা টেপটেপীয়া হৈ যায়। সেইকাৰণে মানে ঢিলা হৈ যাব, সেইকাৰণে গোটেইকেইটাকে কামত লগাই দিছোঁ। গোটেইকেইটাই মানে তাড়াতাড়ি লাড়ুখিনি পেকেটত ভৰাই দিলে, নহ'লে মানে বৰষুণ যাক আহিল যে অলপ দেৰিকৈ পেকিং কৰিলোঁ হয়, কিন্তু লাড়ুবিলাক যে ঢিলা ঢিলা হৈ যাব,